এটা ৰাষ্ট্ৰীয় খবৰেৰে আৰম্ভ কৰিছো আমাৰ প্ৰাইম টাইম আৰু ন্যায়ালয়ৰ নিৰ্দেশ হয় আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ৰেচন কাৰ্ডক মান্যতা দিব লাগিব নিৰ্বাচন আয়োগে আকৌ কৈছো আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডক মান্যতা দিব লাগিব ইলেকশ্যন কমিশন অফ ইণ্ডিয়া বা নিৰ্বাচন আয়োগে বিহাৰত নিৰ্বাচন আয়োগক নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয় হয় সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া এই নিৰ্দেশনা বিহাৰৰ নিৰ্বাচন আয়োগক জাৰি কৰিছে আৰু কিয় জাৰি কৰিছে তাৰ অন্তৰালতো আছে এটা কাহিনী সেই বিষয় সবিস্তাৰে আপোনালোকক কম যে বিহাৰত নিৰ্বাচন আয়োগক নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয় বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী আয়োগে বিধানসভাৰ যি বিহাৰৰ যি ভোটদাতা যি তালিকা আছে সেই ভোটাৰ তালিকা পুনৰীক্ষণ কৰিব বিচাৰিছে অৰ্থাৎ পুনৰীক্ষণ বা আকৌ পৰীক্ষা কৰিব বিচাৰিছে নিৰ্বাচনী আয়োগে কোৰ বিহাৰৰ কাৰণ বিধানসভা নিৰ্বাচন বিহাৰত সমাগত আৰু বহু ভোটাৰৰ নাম কৰ্তনৰ জুজাও কৰিছে নিৰ্বাচন আয়োগে আৰু ইয়াকে লৈ বহু ভোটাৰৰ নাম যেহেতু নিৰ্বাচন আয়োগে কৰ্তন কৰিব বিচাৰিছে তাৰ জুজা চলাইছে নিৰ্বাচন আয়োগে তাকে লৈ এতিয়া অসন্তুষ্টি ব্যক্ত কৰিছে বিপক্ষ দলসমূহে নিৰ্বাচন আয়োগে মানি ল'ব বিচৰা নাছিল আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড কাৰণ মানুহে যেতিয়াই নিজৰ নাম অন্তৰ্ভুক্তিৰ বাবে কাক চাপিছিল নিৰ্বাচন আয়োগে ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডক মান্যতা দিয়া নাছিল নিৰ্বাচন আয়োগে কৈছিল এইবোৰ আমি আসলতে মানি নলওঁ আৰু আয়োগৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল হৈছিল আৰ্জি যে আয়োগে এনে ধৰণৰ কাম কৰিব নোৱাৰে বুলি সুপ্ৰিম কোৰ্টত কেছ দাখিল কৰা হৈছিল আৰু সুপ্ৰিম কোৰ্টে যি এই বিশেষ ৰায় প্ৰদান কৰিছে আৰু আধাৰ কাৰ্ড ভোটাৰ কাৰ্ডক ৰেচন কাৰ্ডক মান্যতা দিছে আয়োগৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ মূলত বিৰোধী দল ৰাষ্ট্ৰীয় জনতা দল আৰজেডি আৰু কংগ্ৰেছে নিৰ্বাচন আয়োগৰ যি কাৰুকাৰ্যতাৰ বিৰোধিতা কৰিছিল তেওঁলোকৰ মতে নিৰ্বাচন আয়োগে পক্ষপাতিত্বমূলকভাৱে কাম কৰিছে আৰু বিজেপিৰ সহায় হোৱাকৈ তেওঁলোকে নিৰ্বাচনৰ যি তালিকা যি ভোটাৰ তালিকা তাত নাম কৰ্তন কৰিব বিচাৰিছে আৰু স্বাভাৱিকতে অসন্তুষ্টি ব্যক্ত কৰিছিল বিৰোধী দল আৰজেডি আৰু কংগ্ৰেছে বিৰোধীৰ অভিযোগ যে এক প্ৰকাৰ অঘোষিত এনআৰসি সৃষ্টি কৰিব বিচাৰিছে নিৰ্বাচন আয়োগে অসমত যেনেকৈ এনআৰসি হৈছিল ঠিক তেনেকৈ এনআৰসি বনাব খুজিছে নিৰ্বাচন আয়োগে এই অভিযোগ বিৰোধী দলসমূহৰ বিশেষকৈ কংগ্ৰেছ আৰু আৰজেডিৰ অঘোষিত এনআৰসি কোনে কৰিব বিচাৰিছে নিৰ্বাচন আয়োগে কৰিব বিচাৰিছে আৰু বিৰোধীয়ে দাবী কৰিছে কোন ভাৰতীয় নাগৰিক হয় নহয় নিৰ্বাচন আয়োগে সিদ্ধান্ত কৰিব নোৱাৰে অৰ্থাৎ নাম কাটিব নিৰ্বাচন আয়োগে নোৱাৰে কাৰণ নাগৰিকত্বৰ যিটো প্ৰসংগ সেয়া নিৰ্বাচন আয়োগৰ আওতাৰ বাহিৰত গতিকে এই কথা কৈছিল বিৰোধীয়ে আৰু বিৰোধীৰ দাবী নাগৰিকত্ব বিচাৰৰ অধিকাৰ নাই নিৰ্বাচন আয়োগৰ অৱশ্যে আয়োগে অব্যাহত ৰাখিব পাৰিব ভোটাৰ সংশোধনী প্ৰক্ৰিয়া ভোটাৰ তালিকাৰ যি সংশোধনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাত কোনো ষ্টে দিয়া নাই উচ্চতম ন্যায়ালয়ে কৈছে যে নিৰ্বাচন আয়োগে নিৰ্বাচনৰ যি ভোটাৰ তালিকা সেয়া অব্যাহত ৰাখিব পাৰিব পুনৰীক্ষণৰ যি কাম সেয়া সংশোধনী তালিকা প্ৰক্ৰিয়া অব্যাহত ৰাখিব পাৰিব অৰ্থাৎ কোনো ষ্টে নাই নিৰ্বাচন আয়োগে নিজৰ কাম কৰি যাওক অৱশ্যে 28 জুলাইত পৰৱৰ্তী শুনানি ধাৰ্য কৰিছে উচ্চতম ন্যায়ালয়ে ভোটাৰ কাৰ্ড সন্দৰ্ভত বা এই ৰেচন কাৰ্ড সম্বন্ধত 28 জুলাইত হ'ব পৰৱৰ্তী শুনানি যে প্ৰকৃততে নিৰ্বাচন আয়োগে যি নাম কৰ্তন কৰিব বিচাৰিছে সংশোধন কৰিব বিচাৰিছে তাৰ এখতিয়াৰ আছে নে নাই নিৰ্বাচন আয়োগৰ 28 জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে ন্যায়ালয়ে আৰু গোচৰটো নিষ্পত্তি নোহোৱালৈ পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈ কোনো ধৰণৰ খচৰা বা ড্ৰাফট প্ৰকাশ কৰিব নোৱাৰিব নিৰ্বাচন আয়োগে গতিকে এক প্ৰকাৰৰ বিৰোধী দল আৰু নিৰ্বাচন আয়োগ এতিয়া সন্মুখ সমৰত বিহাৰত আৰু আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডক মান্যতা দিব কৈছে উচ্চতম ন্যায়ালয় আৰু যি নিৰ্বাচন আয়োগে কৈছিল যে আমি নামানো ভোটাৰ কাৰ্ড কোনোবাই জমা দিলেও আমি নাম অন্তৰ্ভুক্ত নকৰোঁ ৰেচন কাৰ্ড দিলেও নকৰোঁ আধাৰ কাৰ্ড দিলেও নকৰোঁ সেইটো ক্ষেত্ৰত ন্যায়ালয়ে হস্তক্ষেপ কৰিছে আৰু ন্যায়ালয়ে কৈছে যে আপোনালোকে এই নথিপত্ৰসমূহ গ্ৰাহ্য কৰক ৰাখক আৰু এওঁলোকৰ কথা শুনক এইবোৰ বৈধ নথিপত্ৰ বুলি উচ্চতম ন্যায়ালয়ে কৈছে যথেষ্ট গুৰুত্বপূৰ্ণ আগন্তুক বিধানসভা নিৰ্বাচন বিহাৰৰ বাবে আৰজেডি আৰু কংগ্ৰেছৰ এফালে যদি যি মিত্ৰ গোষ্ঠী আছে সেইফালে জনতা দল ইউনাইটেড জেডিউৰ সৈতে হাত মিলাইছে বিজেপিয়ে গতিকে প্ৰতিষ্ঠাৰ সন্মান দুয়োটা পক্ষৰ গতিকে যথেষ্ট গুৰুত্বপূৰ্ণ এতিয়া নিৰ্বাচনী দাৱানল বিহাৰৰ আমি আহিছো পৰৱৰ্তী এটা গুৰুত্বপূৰ্ণ খবৰলৈ
NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা